হালকা হই আরে হইল আসলে কামবাং নাসা গোয়া পড়তি করা রঙে রঙে ভরাই দিয়া দেহের তরুলতা নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছ ৮০-৯০ৰ দশকত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এখন নাটকে তোলপাৰ কৰি তুলিছিল আৰু সেই নাটকখন আছিল দস্যুৰাণী ফুলন দেৱী আৰু এই নাটকখনতেই এইগৰাকী বলিষ্ঠ কণ্ঠৰ অভিনেতা দীনেশ বৰুৱাই অভিনয় কৰিছিল আৰু তেওঁ তাতে নাটকখনত ঠাকুৰৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু দুখৰ বিষয় যে এইগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী দীনেশ বৰুৱা আমাৰ মাজত আৰু নাই। যোৱা ১৭ মে তাৰিখে তেখেতে নিশাৰ ভাগত শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। লগে লগে পৰিয়ালৰ লোকে তেওঁক হস্পিটেললৈ লৈ যায় আৰু সেইদিনা নিশায়ে GMCHত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। অতি দুখৰ কথা এই যে জীৱনৰ প্ৰায় ৪০ বছৰতকৈও অধিক কাল তেখেতে ভ্ৰাম্যমান নাট্য জগতৰ বিভিন্ন নাট্যগোষ্ঠী, বিভিন্ন থিয়েটাৰ, নটৰাজ থিয়েটাৰ, পূৰ্বাঞ্চল থিয়েটাৰ, সুৰাদেৱী থিয়েটাৰ, ৰাধিকা দেৱী থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, মঞ্চ কোঁৱৰ আদিকে ধৰি ১০খনতকৈও অধিক থিয়েটাৰত তেখেতে বিভিন্ন চৰিত্ৰত অভিনয় কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আৰু অতি দুৰ্ভাগ্যজনক কথা এই যে তেওঁৰ মৃত্যু সময়ত বয়স আছিল ৮০ বছৰ, অৰ্থাৎ প্ৰায় ৬০ বছৰ বয়সৰ পিছৰ পৰা তেখেতে শিল্পী পেঞ্চনটোৰ কাৰণে বিভিন্নজনৰ দুৱাৰে দুৱাৰে গৈও জীৱনত শিল্পী পেঞ্চনটোৰ পৰা তেওঁ বঞ্চিত হৈ ৰ'ল আৰু শিল্পী পেঞ্চনটোৰ আশা বুকুত বান্ধিয়ে তেখেতে সিপুৰি পালেগৈ। এইটো এটা বহুত দুৰ্ভাগ্যজনক বিষয়। মৃত্যুৰ সময়ত তেখেতে অভিনেত্ৰী পত্নী তুলু বৰুৱা তথা ২ পুত্ৰ ২ কন্যাকে ধৰি যথেষ্ট সংখ্যক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। এতিয়া মূল কথাটো হ'ল যে আমাৰ কমলপুৰ সমষ্টিত তেখেতে শিল্পী পেঞ্চনৰ কাৰণে যিকেইজন বিধায়ক ইতিমধ্যে হৈ গৈছে প্ৰত্যেকজন বিধায়কৰ ওচৰতেই আবেদন নিবেদন কৰিছিলে, কিন্তু কোনো এজন বিধায়কে তেওঁক শিল্পী পেঞ্চনটো দিয়াৰ সৌজন্যতা বোধ নকৰিলে। আনকি তেওঁতকৈ যথেষ্ট কম অভিজ্ঞ অথবা থিয়েটাৰটো দূৰৰে কথা এনেয়ে মঞ্চত নাচি বাগি কিঞ্চিত সময়ৰ বাবে অভিনয় কৰা বহু শিল্পীও ইতিমধ্যে শিল্পী পেঞ্চন লাভ কৰিছে, কিন্তু এইগৰাকী দৃঢ় বলিষ্ঠ কণ্ঠৰ অভিনেতাগৰাকীয়ে কিন্তু শিল্পী পেঞ্চনটো নাপালে। এতিয়া ৰাইজে বিচাৰিছে এটা কথা যে অন্তত তেওঁৰ পত্নী তুলু বৰুৱাও এগৰাকী অভিনেত্ৰী আছিল। জীয়াই থকা অৱস্থাত তেওঁৰ অৰ্থাৎ তুলু বৰুৱাৰ স্বামীয়ে পেঞ্চনটো যে নাপালে, অন্তত তেওঁৰ পত্নীগৰাকীক শিল্পী পেঞ্চন অথবা এককালীন সাহায্য এটা চৰকাৰে দি হ'লেও শিল্পীগৰাকীৰ প্ৰতি যাতে এটা শ্ৰদ্ধা জনায় সেইটোৱে ৰাইজে কামনা কৰিছে। গোটেই জীৱনজোৰা নাট্য জগতৰ মাজত থাকিয়েই জীৱনৰ শেষ বয়সত দৰিদ্ৰতা আৰু নাটকৰ প্ৰতি ধাউতি এই সকলোবিলাকৰ মাজতে মানুহজনে তিল তিলকৈ জীয়াই আছিল আৰু আমি ব্যক্তিগতভাৱেও বহুবাৰ লগ কৰিছিলোঁ আৰু তেতিয়াই উমান পাইছিলোঁ তেখেতে মানসিকভাৱে যথেষ্ট কষ্টত আছিল, কাৰণ শিল্পী পেঞ্চনটোক লৈ মানুহজনে বহুত আশা কৰিছিল, কিন্তু প্ৰত্যেকবাৰতে যেতিয়া বিফল হৈছিল তেতিয়া তেখেতৰ মন ভাগি গৈছিল। গতিকে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক বৰ্তমানৰ মাননীয় দিগন্ত কলিতালৈ আমি আহ্বান জনাম, তেখেতে যাতে এই পৰিয়ালটোক অন্তত কিছু কৃপা দৃষ্টি প্ৰদান কৰে। অইন একো নহ'লেও দীনেশ বৰুৱাদেৱৰ পত্নী অভিনেত্ৰী তুলু বৰুৱাক অন্তত শিল্পী পেঞ্চনটো পোৱাৰ যাতে ব্যৱস্থা কৰি দিয়ে আৰু শিল্পী পেঞ্চনটোৰ কথাটো বাহিৰেও এককালীন সাহায্য এটা দি পৰিয়ালটোক যাতে কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়ায় সেয়ে আমি
কামনা কৰি বিধায়কগৰাকীক আমি অনুৰোধ জনালোঁ।